আহিলাগৈ কি ক'লে ডক্টৰে? ডক্টৰে কৈছে যে 2-3 দিনৰ ভিতৰত যদি অপাৰেশ্যনটো নকৰাই তেনেহ'লে ইনফেকশ্যনটো বেছি হৈ যাব। ইমান সোনকালতে কৰিব লাগিব? ইমান জলদি জলদি ইমানখিনি কাম কেনেকৈ হ'বগৈ বাৰু? মইতো একোৱে ভাবিব পৰা নাই। কিমান খৰচ হ'ব বুলি ক'লে? কৈছে অপাৰেশ্যনৰ কাৰণে 60,000 মান টকা লাগিব আৰু বেড আৰু মেডিচিন এইবিলাক কৰোঁতে 1 লাখ টকা লাগিয়ে যাব চাগে। ইমানখিনি টকা এতিয়া ইমান পটককৈ কেনেকৈ ক'ৰ পৰা কি মেনেজ কৰা যাব বাৰু? কি হ'ব? মইতো ভাবিবই পাৰি থকা নাই। বাবা দেউতা আহি আছো। দেউতা নালাগে দে, তহঁতি ইমান কষ্ট কৰিব নালাগে। এনেও বুঢ়া হৈছোৱে আৰু কিমান দিননো থাকিম। মোক লৈ পেলাই ইমান চিন্তা কৰি নাথাকিবি বাবা। নাই দেউতা, এনেকৈ কেলৈ কৈছে? আপুনি আমাৰ কাৰণে কিমান কষ্ট কৰিছে আমি জানো নহয়। আমাক সৰুৰ পৰা ডাঙৰ কৰিলে, ইমান কষ্ট কৰিছে। মোৰ সেইবিলাক দিন মনত আছে ন দেউতা। আপুনি চিন্তা নকৰিব, মই কিবা এটা কৰি হ'লেও মই আপোনাৰ অপাৰেশ্যনটো কৰাই দিম দেউতা। যিকেইটা দিন আছোঁ তহঁতৰ লগতে হাঁহি ফূৰ্তি কৰি পেলাই যামগৈ আৰু দে। শুনাচোন, মই এটা কথা ক'বলৈ বিচাৰিছিলোঁ। কোৱা। মোৰ যে সোণৰ গহনাখিনি আছে সেইখিনি বেছি পেলোৱা। সেইখিনি বেচা পইচাখিনি দি দেউতাৰ ট্ৰিটমেণ্টখিনি ধুনীয়াকৈ হৈ যাব। নাই নালাগে বুজিছা, তোমাৰ দেউতাই তোমাৰ কাৰণে ইমান ধুনীয়াকৈ সেই গহনাখিনি বনাই দিছে। আজি তুমি যদি সেইখিনি বিকিবলৈ হয় নহয়, তোমাৰ দেউতাই বহুত দুখ পাব বুজিছা। আৰু হয়তো চাগে সেইখিনি বিকাৰ পিছত মই কিনিব নোৱাৰিবও পাৰোঁ। পৰিস্থিতি মানুহৰ কেতিয়া কি হয় কোনো নাজানে বুজিছা। নালাগে দিয়া। তেনেহ'লে আৰু এটা কাম কৰিব পাৰি, আমাৰ ফেমিলিৰ মানুহখিনিকে ফোন এটা কৰি সোধাচোন, কোনোবাইতো কিবা এটা হেল্প কৰিব পাৰিব। ঠিক আছে, একবাৰ ফোন কৰিও চাওঁ। হেল্ল' খুৰী। দেউতাৰ অপাৰেশ্যন কৰিব লাগে বুলিয়ে ক'লে ডক্টৰে, একদম ইমিডিয়েট। খৰচাও বহুত বুলি ক'লে, 1 লাখ মান টকাই লাগিব। মই ভাবিছিলোঁ আপুনি কিবা এটা হেল্প কৰিব পাৰিব নেকি? মই পইচাটো ঘূৰাই দিম যিমানটো পাৰোঁ, অতি সোনকালে ট্ৰাই কৰিম মই পইচাটো ঘূৰাই দিবলৈ। হয় নেকি? ঠিক আছে দিয়ক, হ'ব। কি ক'লে খুৰীয়ে? খুৰীয়ে কৈছে এতিয়া বোলে পইচা দিব নোৱাৰিব, একেবাৰে হাত খালি বোলে এতিয়া। তোৰ খুৰাই যেতিয়া খুৰীক প্ৰথমবাৰ পলুৱাই আনিছে তেতিয়া ময়ে সিহঁতক বিয়া পতাই দিছোঁ। তোৰ খুৰা তেতিয়া বহুত সৰু বয়স। মই নিজে কলেজ নগৈ তাৰ পঢ়াখিনি মই কমপ্লিট কৰোৱালোঁ। আজি সি ডাঙৰ মানুহ হৈ গ'ল, কিন্তু অকণমানো মনত নকৰে যে ডাঙৰ ককায়েকটো ক'ত আছেনো, মৰিলে নে আছেই। কমচে কম ফোন কৰিলেও মনটো ভাল লাগিলে হয়। এনেকুৱাই হয় চাগে, যোনে চবৰে কাৰণে কৰে তেখেতকে চবেই পাহৰি যায়। নাই দেউতা, আপুনি এনেকৈ কেলৈ কৈছে? মই আছোঁ নহয়, মই নিজক ধাৰত ৰাখি হ'লেও আপোনাক অপাৰেশ্যন কৰোৱাই দিম। তেনেহ'লে মামালৈকে ফোন এটা লগোৱাচোন এতিয়া। মামাক? ঠিক আছে। হেল্ল' মামা। এই দেউতাৰ গাটো খুব বেয়া হৈ গৈছে। ডক্টৰে কৈছে 2-3 দিনৰ ভিতৰতে অপাৰেশ্যন কৰিব লাগিব। পইচাও বহুত টকা কৈছে ডক্টৰে, 1 লাখ টকা লাগিয়ে যাব বোলে। মই ভাবিছিলোঁ অলপ টকা হেল্প কৰিব পাৰিব নেকি? মই যিমানটো পাৰোঁ সোনকালে দি দিম আপোনাক। হয় নেকি? ঠিক আছে, হ'ব। কি ক'লে? তেওঁ এতিয়া বোলে দিব নোৱাৰিব। আজি মই যোনটো ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টো মোৰ নিজৰ পাৰ্চনেল লাইফৰ পৰা মই বনাইছোঁ। মই ভালকৈ জানো যে বেয়া সময় কেনেকৈ আহে মানুহৰ জীৱনত, আৰু বেয়া সময় আহিলে কোনো ফালেই হেল্প পোৱা নাযায়। চ' মই এইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ। LIC চবেই লয়। LIC যেতিয়া হয় আপোনাৰ ধৰি লওক ঢুকালে, তেতিয়া আপোনাৰ ফেমিলিয়ে টকাকেইটা পায়। কিন্তু যোনজন মানুহে ইনকাম কৰে ঘৰত, তেওঁ যদি বেমাৰ পৰে আৰু তেখেতে যদি বেমাৰ পৰি পেলাই
নিজৰ ফেমিলিক চলাব নোৱাৰে তেতিয়া আপোনাৰ ফেমিলিটোক কোনে চাব সো মই হেতু কাৰণে আজি এই টপিকটো আনিছো এটা হেল্থ ইন্সুৰেন্স কোম্পানীৰ কথা ক'বলৈ মই গৈ আছো নিভাবুপা হেল্থ ইন্সুৰেন্স কোম্পানী এই কোম্পানীটোৱে আপোনাৰ মাত্ৰ কেটেমান টকা আপুনি যদি মাহে প্ৰিমিয়াম দিয়ে 2000 পৰা লৈ পেলাই 2500 সামথিং জি হয় আপোনালোকৰ এজ লৈ পেলাই থাকিব পইচাটো যিমানটো প্ৰিমিয়াম আহে কিন্তু সেই কেটেমান টকা দি পেলাই আপুনি গোটেই ফেমিলিটোক সুৰক্ষিত কৰি ৰাখিব পাৰিব প্ৰত্যেকজন মানুহ সো মই ভাবো যে আপোনালোকৰ কাৰণে এটা এটা ভাল অপচন হয় প্ৰত্যেকজন মানুহে নিজৰ ফেমিলিক মৰম কৰে তেখেতসকলে নিজৰ ফেমিলিৰ কাৰণে ভাবে আৰু যদি আপোনালোকেও ভাবে যে মোৰ ফেমিলিও সুৰক্ষিত থাকিব লাগে তেনেহলে আপোনালোকে কন্টাক্ট কৰিব পাৰে মই কন্টাক্ট নম্বৰটো দি দিম আৰু নগাঁও কাৰণে মই নিজে পাৰ্সোনালিও মই নিজৰ ফেমিলিৰ কাৰণে মই হেল্থ ইন্সুৰেন্স কৰিছো আৰু মই নিজেও এই নিভাবুপা কোম্পানীত আছো আপোনালোকে মুকু কন্টাক্ট কৰিব পাৰে যদি মুক বিশ্বাস কৰে আপোনালোকৰ ফেমিলিৰ কাৰণে তেনেহলে প্লিজ মুক কন্টাক্ট কৰিব পাৰে মই নম্বৰ কিটা দি দিম আপোনালোকে মুক কন্টাক্ট কৰিব পাৰে আৰু অল আসামৰ কাৰণে গোটেই অসমৰ কাৰণে যতেই হক আজিকালি ডিজিটালি হয় সব বস্তু আপোনালোকে যতেই মাতে আমাৰ গোটেই টিম আছে টিমখিনি গৈ আপোনালোকৰ লগত ডিসকাশন কৰিব পাৰে যে কোনটো কৰিলে আপোনালোকৰ বেষ্ট হেল্থ ইন্সুৰেন্স আপোনালোকে পাব সো আশা ৰাখিলো যে আপোনালোকে কৰিব বুলি থ্যাংক ইউ